বৰপেটা সত্ৰৰ দৌল উৎসৱৰ আজি অন্তিম দিন আৰু আজি কুৱেৰীৰ দিনটোত ধন্যবাদ জনাইছোঁ সকলোৱে হোলীৰ শুভকামনা জ্ঞাপন কৰিছোঁ ধন্যবাদ আমি ভিতৰলৈ যাম ভিতৰৰ পৰিৱেশ চাম একেলগে মোৰ সৈতে নিৰঞ্জন আছে আমি দুয়ো ভিতৰলৈ যাম আৰু যিহেতু কুৱেৰী আজি এই কুৱেৰীৰ ব্যাপক ভিৰ আমি দেখিবলৈ পাইছোঁ নিৰঞ্জন আজি কিছু সময়ৰ পাছতে কলবাৰী সত্ৰলৈ লৈ যোৱা হ'ব কলীয়া গোসাঁই আৰু তাৰপিছত কি কাৰ্যসূচী আছে নিশ্চয়কৈ ইতিমধ্যে যি বুঢ়া সত্ৰীয়াক আনিবলৈ গৈছে প্ৰথমতে বুঢ়া সত্ৰীয়াক লৈ আহে তাৰপিছত বুঢ়া সত্ৰীয়া অহাৰ পিছত যি গোসাঁই আছে গোসাঁইক ৰাখি থোৱা হৈছে গোসাঁইক প্ৰথমতে চৌডালাত উঠাব দুটাকৈ গোসাঁইক দুটা চৌডালাত উঠাই এই যি দৌল মহোৎসৱত ঠিক আজি কুৱেৰী গতিকে গোসাঁইক দৌলত চৌডালাত উঠাই কলবাৰী সত্ৰলৈ লৈ যোৱা হ'ব আৰু এক ক'ব লাগিব যি ব্যাপক ভিৰ হৈছে এতিয়া বৰপেটা সত্ৰত ব্যাপক ভিৰ চাওক ভিৰ দি বাট নোপোৱা অৱস্থা এতিয়া অঞ্জনে দেখুৱাব এই পৰিৱেশটো চাওক বৰপেটা সত্ৰৰ চৌহদৰ পৰিৱেশ হোলী গীত শুনিবলৈ পোৱা গৈছে আৰু এই হোলী গীতে মানুহক নতুন প্ৰাণ দিছে শক্তিৰ সঞ্চাৰ কৰিছে আৰু হোলী গীত গাই গাই সকলোৱে আনন্দ উপভোগ কৰা দেখিবলৈ পোৱা গৈছে Sampolia,
শংকলীয়া ও শংকলীয়া আনন্দ দিয়া হে কইলা বাবা আনন্দ দিয়া হে কইলা বাবা আনন্দ দিয়াহে কইলা বাবা আৰু কইলা বাবাই আনন্দ দিব লাগে এই আনন্দ বিৰাজ কৰিব লাগে সকলোৰে মনত সেয়া সকলোৱে কামনা কৰিছে অলপ জোৰে উপভোগ কৰি আছে য'লেই যাওঁ আমি ততেই দেখা পাম এই গোটেই চৌহদটোতে কেৱল হোলী গীতৰ লহৰ উঠি আছে আৰু এই হোলী গীত গাই গাই সকলোৱে আনন্দ উপভোগ কৰিছে সকলোৱে একেলগে এই হোলী গীতৰ মূৰ্ছনাত উঠি বাঢ়ি গৈছে এয়া দাদাসকলে আকৌ এবাৰ জুৰি দিছে
ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি আৰু এনেহেন পৰিৱেশ ইয়াত দেখা গৈছে যি পৰিৱেশৰ সঁচাকৈয়ে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। অঞ্জন আৰু মই দেখুৱাই আছো এইফালে চাওক গোটেই সত্ৰখন প্ৰদক্ষিণ কৰি আছে ভক্তসকলে। ক'ৰ পৰা আহিছে আপোনালোক? মই সৰুপেটাৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আহি আছোঁ ডেইলি আহি আছোঁ ৰাতি আমি দেউল চাব। প্ৰতিদিনে আহি আছোঁ দেউল চাব। আজিতো সামৰণি পৰিব। সামৰণি পৰে দুখ লাগে। দেউলটো বৰপেটা দেউল বুলি ক'লে জানে আপোনালোকে কি মানে উৎসৱ এটা মানুহ ক'ৰ পৰা মানুহ আহি পায় ইয়াত বহুত ভাল লাগে। বহুত ভাল লাগে। ইয়াৰ সকলোৰে এটাই মত বহুত ভাল লাগে। এই আনন্দ চাওক এইফালে চাওক পঞ্চৱত অনুৰোধ কৰিছোঁ এইফালে ভক্তসকলে কেনেধৰণে প্ৰদক্ষিণ কৰি আছে। গোটেই সত্ৰখন প্ৰদক্ষিণ কৰিছে আৰু প্ৰদক্ষিণ কৰি কৰি আগবাঢ়ি আছে। দাদা ক'ৰ পৰা আহিছে? মই বাক্সাৰ এলাহৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে ইয়াত? ইয়াত ভাল লাগিছে। আগতেও আহে? এইবাৰে আহিছোঁ কিন্তু দেউলত অহা নাছিলোঁ। এইবাৰে প্ৰথম আহিছোঁ। এইবাৰে প্ৰথম আৰু প্ৰথম অভিজ্ঞতাই অনন্য। ভাল লাগিছে। ইয়াত মানুহ জনসমাগম বেছি ইমান ভাল লাগিছে। হয় আনন্দ বঢ়িয়া। যাওক আপোনালোকে প্ৰদক্ষিণ কৰক। দাদা ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? বৰপেটাৰে। ধন্যবাদ। বৰপেটাৰে বাসিন্দা। আপোনালোক বৰপেটাৰে নেকি? বৰপেটা ৰোড ইয়াৰে আগতেও আহে ইয়াত? আগতে আহিছিলোঁ নেক্সট বছৰ আহিছিলোঁ। ধন্যবাদ জনাইছোঁ। এয়া চাওক গোটেই যুৱ চামৰ পৰা আদি কৰি বিভিন্নজনে প্ৰদক্ষিণ কৰি আছে বৰপেটা সত্ৰ আৰু বৰপেটা সত্ৰখন প্ৰদক্ষিণ কৰি কৰি সকলোৱে আনন্দ উপভোগ কৰি আছে। হোলী গীত ইতিমধ্যে আমি আপোনালোকক শুনালোঁ আৰু সেই হোলী গীতৰ লহৰে মন প্ৰাণ সকলোৰে উজ্জ্বল কৰি তুলিছে। নিৰঞ্জন আছে। নিৰঞ্জন, এবাৰ যদি ভক্তসকলৰ কাষলৈ আপুনি মাইক্ৰফোনটো লৈ যায়। নিশ্চয়কৈ অতি সুন্দৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। আজি আপোনালোকে আহিছে কি ক'ব আজি? হয় দাদা, তাৰমানে এইবাৰ মানে আৰু প্ৰথম ব্যতিক্ৰম হৈছে। তাৰমানে আমাৰ দিনৰ ভাগত তাৰমানে ইমান সুন্দৰকৈ তাৰমানে সকলোৱে ওলাই আহিছে। বৰপেটা ৰাইজ তথা অসমবাসী ৰাইজ ওলাইছে আৰু ব্যতিক্ৰমী এইবাৰ পৰিৱেশ বেছি দেখা গৈছে। আগে পিছে এনে হয় আমাৰ যিটো মানে এই আপোনাৰ বাঁহ ভাঙা মানে গোহাঁই ঘূৰোৱা সেইটোত অলপ বেছি হয়, কিন্তু এইবাৰ তাৰমানে আগমুহূৰ্তত 12 বজাৰ পৰা বহুত বেছি হৈছে দৰ্শক। বহুত ভাল লাগিছে। আমি বৰপেটা কৈলা বাবা কি জয়। সকলো সাজু হৈছে চৌদালাৰ ওপৰত উঠাই ওলাই লৈ যাব আৰু কলগাছি সত্ৰ লৈ যাব। যথেষ্ট সংখ্যক লোক আছে। আমি কিছু ইয়াত যি লোক আহিছে তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? আমি গোৱালপাৰাৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে? ভালে লাগিছে। এইবাৰ প্ৰথম আৰু যথেষ্ট মানুহ হৈছে। ভালে হোলী খেলিছে। প্ৰথমবাৰ আহিছে। প্ৰথমবাৰ আহিছোঁ। ভালে লাগিছে। কি ক'বা? আজি ভাল লাগিছে। প্ৰত্যেকবাৰ আহোঁ ইয়াতে হোলী খেলিব আৰু এইবাৰো আহিছোঁ। খুব ভাল লাগিছে। এনেধৰণে সকলোৰে লগত আমি কথা পাতিবলৈ আমি শুৱালকুছিৰ পৰা আহিছোঁ। কেতিয়া আহিছে? আমি যোৱাকালি আহিছোঁ। কেনেকুৱা লাগিছে? খুব ভাল লাগে। বছৰে বছৰে আহোঁ আমি ইয়াতে। আমাৰ পেহীহঁতৰ ঘৰ আছে ইয়াতে আহোঁ আমি বাৰে বাৰে। আৰু এই শান্তিৰ পৰিৱেশ কোনো ধৰণৰ ভাল লাগে। আহি ভাল লাগে আৰু সুশৃংখল ইমান ভিৰ হৈছে তাৰ মাজতে কিন্তু বহুত মানুহ আছে। ভালে লাগিছে আহি। ভালে লাগে। কি ক'ব আপুনি? বৰপেটা হোলীবিলাকে আহে ভাল লাগে আৰু আমাৰ তাতে চববিলাকে বৰপেটাৰ হোলী বুলি। যিহেতুকে আপুনি বৰপেটাৰে আপোনাৰ মুখৰ পৰা এটা হোলী এফাকি হোলী হোলী যাব বহুত ধুনীয়াকৈ গাব পাৰে। আপুনি এটা লগাই দিয়ক অলপ শুনিম আমি। এফাকি হোলী তুমি গাই দিয়া। হোলী খেলে ৰংগে শ্যাম বনমালী, হোলী খেলে ৰংগে শ্যাম বনমালী। নিশ্চয়কৈ সকলোৱে হোলী গীত জানে। আচলতে বৰপেটাৰ যি লোক আছে প্ৰতিজন লোকে হোলী গীত জানে আৰু প্ৰাঞ্জল আছে। প্ৰাঞ্জলে আগুৱাই লৈ যাব। নিৰঞ্জন, ইমান আমি এইখিনি ৰৈ থকাৰ সময়তে হঠাতে ক'ৰ পৰা ফাকুবোৰ উলিয়াইছে ধৰিব পৰা নাই। মানুহ আহিছে, ফাকু দিছে, আঁতৰি গৈছে, কিন্তু কোনেও একো বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰা নাই। সেইটো এটা সতৰ্ক দিশ। আমি এবাৰ আগলৈ যাবলৈ চেষ্টা কৰিম। আগত চাওঁ আহক। আগত এনেধৰণে লোকসকল আহিছে আৰু আহি আনন্দ উপভোগ কৰিছে।
মই সকলোৰে মতামত লওঁ। বাইদেউ কেনেকুৱা লাগিছে? বৰ ভাল লাগিছে। আপোনালোক বৰপেটাৰে নেকি? নহয়, গুৱাহাটীৰ পৰা আহিছোঁ। গুৱাহাটীৰ পৰা আহিছে। কেতিয়া আজি আহিছে নে কালি আহিলে? আজি আহিছোঁ। এইবাৰ প্ৰথম আহিছোঁ, খুব ভাল লাগিছে। প্ৰথম অভিজ্ঞতাই বঢ়িয়া। বঢ়িয়া, খুব ভাল। বাইদেউ আপুনি এইবাৰ প্ৰথম আপোনাৰ? মই বৰপেটাৰে। বৰপেটাৰে। আজি সুৱেৰী বৰপেটাৰ দেউলৰ আজি সামৰণি পৰিব। অলপ দুখ লাগিব এবছৰৰ বাবে। বেয়া লাগে। বছৰত শেষ উৎসৱ, বেয়া লাগে। আপুনি হোলী গীত গাব জানে নেকি? নাজানে। ভণ্টি তুমি জানা? নাজানো। নাজানা। বাইদেউ ক'ৰ পৰা আহিছে? নলবাৰী। ডিমুৰ পৰা আহিছে। আপুনি ক'ৰ পৰা আহিছে? বৰপেটাৰে। আপোনালোকে হোলী গীত গাব জানিব? এটা হোলী গীত, এই ভণ্টিয়ে হোলী গীত এটা গাব। হেপী হোলী। হোলী গীত এটা গাই দিয়ক। ফাগুন পৰিছে পৰিছে ফাগুন হলিতে পৰিছে ফাগুন হলিতে আমাৰ পৰাণ পাগল কৰে সিহঁতে আমাৰ পৰাণ পাগল কৰে সিহঁতে আৰে যাকে যাকে ভুমুৰাই গুঞ্জৰিয়া হে আৰে যাকে যাকে ভুমুৰাই গুঞ্জৰিয়া হে। ধন্যবাদ জনাইছো বাইদেউ। আৰু এয়া আমি এইফালে যদি অলপ আগুৱাই যাওঁ অঞ্জন, সেইফালে চাওক যুৱচামে সম্পূৰ্ণৰূপে উঠি বাঢ়ি গৈছে আনন্দত। যুৱচামৰ এই আনন্দ আমি দেখিবলৈ পাইছোঁ। আৰু তেওঁলোকে পেঁপা বজাইছে, পেঁপা বজাই হোলী গীত গাই গাই আগবাঢ়ি আছে। আন এটা কোণত আন একাকৈ হোলী গীত গাই আছে। দিয়ক হোলী গীত গাওক। বঢ়িয়া লাগিছে। হোলী গীত, হোলী গীত এটা গাওক। হোলী গীত। হেপী হোলী। আনন্দ দিয়া হে কইলা বাবা, আনন্দ দিয়া হে কইলা বাবা। ও মনে প্রাণে হরি নাম, হোলি খেলে অবিরাম, উতলা ফাগুনি বরপেটা বাবা আনন্দ দিয়া হে কৈলা বাবা। নিৰঞ্জন, কৈলা বাবাই আনন্দ সঁচাকৈ বৰপেটাবাসীক দিছে। এই পৰম্পৰা কিমান বছৰৰ পৰা চলি আছে আমি জানো। মাধৱদেৱে সত্ৰখন প্ৰতিষ্ঠা কৰিলে। ধাৰাবাহিকভাৱে এই পৰম্পৰা বুঢ়াটা দিনৰ পৰা চলি আহিছে। আৰু এই যি প্ৰাণৰ উৎসৱ হোলী, ই শক্তি দিয়ে বৰপেটাবাসীক, অসমবাসীক, নহয়নে? বিশেষকৈ বৰপেটাবাসীয়ে এই যিটো হোলী উৎসৱৰ কাৰণে অপেক্ষা কৰে, গোটেই বছৰটো অপেক্ষা কৰি থাকে। এই আজিৰ দিনটোৰ কাৰণে বিশেষকৈ অপেক্ষা কৰি থাকে। আৰু আজিৰ দিনটো আহিব, আনন্দ কৰিব। প্ৰতিজন লোকেই দেখিছে আনন্দ কৰিছে। ইমান মানুহ, তাৰ মাজতো কোনো ধৰণৰ বিশৃংখলতা নাই। প্ৰতিজন লোকে আত্মবিভোৰ হৈছে, প্ৰতিজন লোকে আনন্দ হৈছে। আৰু কৃষ্ণ প্ৰেমত মতলীয়া হৈ পৰিছে। আচলতে কৃষ্ণ প্ৰেম বুলি ক'ব লাগিব। কৃষ্ণ প্ৰেমত মতলীয়া হৈছে সকলো। আৰু কৃষ্ণ প্ৰেমৰ অপূৰ্ব নিদৰ্শন বাইদেউসকলৰো মুখত আমি কৈলা বাবাৰ জয়ধ্বনি, কৈলা বাবাৰ জয়ধ্বনি এবাৰ গাই দিয়ক নেকি? আনন্দ দিয়া হে কৈলা বাবা, আনন্দ দিয়া হে কৈলা বাবা, আনন্দ দিয়া হে কৈলা বাবা, কৈলা বাবা। কৈলা বাবাই আনন্দ দিব লাগে, সেইটোৱে সকলোৰে কামনা। আৰু কৈলা বাবাৰ প্ৰাৰ্থনা এয়া, কৈলা বাবা আনন্দ দিয়াহে। মানে কৈলা বাবা সকলোৱে প্ৰাৰ্থনা কৰিছে আনন্দৰ বাবে, ফূৰ্তিৰ বাবে, মানুহৰ জীৱনটো সচ্ছল হোৱাৰ বাবে, সবল হোৱাৰ বাবে, নহয়নে? এইটো নিশ্চয়কৈ ইয়াত যিটো এটা শক্তি পায়, এই যিটো আনন্দ দিছে, কৈলা বাবাই যিটো আনন্দ দিছে, মনৰ সমস্ত দুখ, এই গোটেই বছৰটো দুখ আজি গুচি যায় যেন অনুভৱ কৰে। প্ৰতিজন লোকে ইমান আনন্দ কৰে, ভিতৰত যিমান দুখ লাগে গোটেইখিনি গুচি যায় আৰু আনন্দ
এফালে যাম, আমি তাত যাম। এইফালেও ভক্তসকলে হোলী গীত জুৰি আছে, হোলী গীতৰ লহৰ উঠি আছে ভক্তসকলৰ মুখত। এই হোলীৰ আনন্দ ব্যাপক ৰূপত বিয়পি পৰিছে এতিয়া, এই হোলীৰ আনন্দ। ধন্যবাদ তোমালোক থাকিল। এনেধৰণেই সকলোৱে ফাকুৱা দিছে ইয়াত, কলীয়া গোসাঁইৰ জয়ধ্বনি দিছে আৰু সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। বৰ্ণনা কৰিবলৈ এই পৰিৱেশটো দেখিলে আপোনালোকে গম পাব কেনে এক পৰিৱেশৰ সূত্ৰপাত হৈছে ইয়াত। ধন্যবাদ জনাইছো, তোমালোক আন্তৰিক শুভকামনা জনালো। ক'ৰ পৰা আহিছা? কুমৰিকাটা। ধন্যবাদ। এয়া সৰু সৰু কণ শিশুৰ পৰা মহিলা জ্যেষ্ঠ সকলোৱে ইয়াত আহিছে আৰু ল'ৰা ছোৱালী সকলোৱে আহি হোলীৰ আনন্দত মস্কুৰ হোৱা দেখিবলৈ পোৱা গৈছে। কলীয়া গোসাঁইৰ জয়ধ্বনি শুনিবলৈ পোৱা গৈছে আৰু আজি কিছু সময়ৰ পাছতেই ধন্যবাদ জনাইছো। ধন্যবাদ সকলোলৈ আন্তৰিক শুভকামনা। নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা। ক'ৰ পৰা আহিছে আপোনালোক? বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে ন? বেছি ভাল লাগিছে আৰু আমাৰ প্ৰথমবাৰ হয় ন এনেকুৱা হোলী, চ' চাই লৈ ভাল লাগিছে। খেলিলো, যোৱাকালি ৰাতিও থাকিলো, চ' বহুত ভাল লাগিলে। আমাৰ থকা ব্যৱস্থা, খোৱা ব্যৱস্থা সকলোখিনি বিনামূল্য তেওঁলোকে কৰি দিছে, চ' ভাল লাগিল আৰু মানে বৰপেটা সত্ৰৰ পৰা কৰি দিছে। হয়, আমাৰ সত্ৰত থকা ব্যৱস্থা কৰি দিলে, খোৱা ব্যৱস্থা কৰি দিছে, সকলোখিনি বহুত ধুনীয়া কৰি দিছে। ভবা নাছিলো ইমান ডাঙৰ হোলী যে বৰপেটাত হয়, প্ৰথমবাৰ আহিলে ইমান চালো, ৰাতি থাকিলে আৰু বেছি ভাল লাগিলে। অসমত থাকিয়ে দেখা নাছিলে কোনেও, কিন্তু এইবাৰ প্ৰথম দেখা হ'ল ন? সঁচাকৈ ধন্যবাদ জনাইছো। বিশ্বনাথ চাৰিআলিৰ পৰা এইসকল লোক আহিছে আৰু আমি আগলৈ যাম। আগত চাওক, ভিৰ চাওক, গেটৰ পৰা এই মূল প্ৰৱেশ পথৰ পৰা একেবাৰে মানুহৰ সমাগম হৈ আছে। মানুহ লাহে লাহে আহি আছে, প্ৰৱেশ কৰি আছে। মই ইতিমধ্যে কৈছো আজি কিছু সময়ৰ পাছতেই কলীয়া গোসাঁইক ইয়াৰ পৰা উলিয়াই কলবাৰী সত্ৰলৈ নিয়া হ'ব। কলবাৰী সত্ৰৰ পৰা আনি আকৌ গোসাঁইক প্ৰদক্ষিণ কৰোৱা হ'ব। 7 পাক প্ৰদক্ষিণ কৰাৰ পাছত ধন্যবাদ জনাইছো। ধন্যবাদ আপোনালোকলৈ থাকিল। ধন্যবাদ। ক'ৰ পৰা আহিছে আপোনালোক? ইয়াৰে হয়। এনেকুৱা পৰিৱেশটো আপোনালোকে প্ৰত্যেক বছৰে দেখা পায়, এইবাৰ অলপ বেছি ভাল লাগিছে নেকি? বেছি মানুহ হৈছে ইয়াতে, আপোনাৰ প্ৰথম দিনটোত বেছি হৈছে আৰু ভাল লাগিছে ইয়াত আহিছে। ধন্যবাদ আপোনালোকক। এয়া দেখিলে আপোনালোকে বৰপেটাৰ হোলীৰ আনন্দ বৰ্ণনা কৰিবলৈ, আচলতে দৃশ্যবোৰ দেখি আপোনালোকে গম পাইছে যে কেনে এক পৰিৱেশ ইয়াত, আৰু বৰ্ণনা কৰিবলৈ বেলেগকে একো কথা নাই। কিন্তু ইয়াত আমি যদি চাওঁ, চাৰিওফালে মানুহ ভক্তই ভক্ত আৰু ভক্তসকলে এনেধৰণে আহি উৎসাহত মতলীয়া হৈ পৰিছে। আমি অলপ হোলী গীত শুনিম। এইফালে যুৱক যুৱতীসকলে হোলী গীতৰ লহৰত উঠি বাঢ়ি গৈছে। অলপ যদি আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ। এয়াই হৈছে বৰপেটা সত্ৰৰ হোলীৰ তাৎপৰ্য। ইয়াত পৰম্পৰা অনুযায়ী বছৰ বছৰ ধৰি এই হোলী উৎসৱ পালন কৰি অহা হৈছে। মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিলে বৰপেটা সত্ৰ, আৰু তাৰ পাছত ধাৰাবাহিকভাৱে বৰপেটা সত্ৰত হোলীৰ আনন্দ আমি দেখিবলৈ পাইছো। বাইদেউ, ক'ৰ পৰা আহিছে আপুনি? বৰপেটাৰে লোকেল। এতিয়া লোকেল যিহেতু আপোনালোকৰ উৎসাহ বেছি হৈছে অলপ, নহয়নে? আজি অন্তিম দিন কুৱেৰী, আজি হয়তো এই উৎসাহ ব্যাপক ৰূপত আমি দেখিবলৈ পাম। ভণ্টি ক'ৰ পৰা আহিছা? বৰপেটাৰে। কুৱেৰী আজি সামৰণি পৰিব। আকৌ এবছৰৰ বাবে আমি দৌল উৎসৱৰ বাবে ৰ'ব লাগিব, নহয়নে?
আজি ভৰপূৰ আনন্দ ল'ব লাগিব নহয় ভৰপূৰ আনন্দ ল'ব লাগিব কাৰণ এবছৰ আমি ৰখিব লাগিব সেইকাৰণে ভাল লাগিছে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে সেইকাৰণে ধন্যবাদ জনাইছো বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে আৰু সকলোৱে আমাৰ কেমেৰা পাৰ্চন অঞ্জনকো হোলীৰ ৰঙেৰে ৰঙীন কৰি তুলিছে ধন্যবাদ হোলী দিয়াৰ বাবে আপোনালোক হোলীৰ আন্তৰিক শুভকামনা হেপী হোলী হেপী কেনেকুৱা লাগিছে আপুনি বৰপেটাৰে নহয় গুৱাহাটীৰ পৰা আহিছে ধন্যবাদ আপুনি ক'ৰ পৰা আহিছে মই বৰপেটাৰে লোকেল ধন্যবাদ জনাইছো হোলীৰ আন্তৰিক শুভকামনা আপোনাকো জনালো আপোনালোক ইয়াৰে নে স্থানীয় ধন্যবাদ আপোনালোকলৈও থাকিল ধন্যবাদ জনাইছো এটা হোলী গীত হৈ যাওক আমাৰ নিউজ 18 দৰ্শকসকলৰ বাবে কোনে জানে হোলী গীত মিউজিক লাগিব নেকি হ'ব ঠিক আছে আমি মিউজিকৰ বাবে ইফালে যাব লাগিব তেওঁলোকক লগত বাদ্যযন্ত্ৰ লাগে তেতিয়া হোলী গীত গাব পাৰিম বুলি কৈছে দাদা ক'ৰ পৰা আহিছে গুৱাহাটী মালিগাঁৱৰ পৰা আহিছে এইবাৰ প্ৰথম আহিছে বৰপেটাত এইবাৰ প্ৰথম আহিছো বৰ ভাল লাগিছে আমি গোটেইকেইটা আহিছো পাঁচজন এটা টিম আহিছো আমি মালিগাঁৱৰ পৰা চবেই আহিছো আনন্দ বতৰ আৰু ইমান ধুনীয়া অনুষ্ঠান মই মানে আচৰিত হৈছো বহুত মানে ইমান দিন মিছ কৰি আছিলো আজি ফাৰ্ষ্ট টাইম চাই পেলাই বহুত বিৰাট ভাল যোৱাকালি আহিছো একচুৱেলি আমি ইয়াতে আজি দুদিন ইয়াতে আছো ইয়াতে যোৱাকালি ৰাতিও চালে আজিও চালো ধন্যবাদ জনাইছো
একাংশ লোক সমবেত হৈছে মুঠতে ঠায়ে ঠায়ে একগোট হৈ সকলোৱে হোলীৰ আনন্দত মজগুল হৈ পৰিছে এয়া হৈছে ধৰ্মীয় আমাৰ আৱেগ অনুভূতি আৰু ধৰ্মীয় আধ্যাত্মিকতাক একেলগে লৈ তেওঁলোকে হোলী গীত গাই থকা আমি শুনিবলৈ পাইছো আৰু এই হোলী গীতবোৰ যে আপোনালোকে শুনি আছে এই হোলী গীতবোৰ মহাপুৰুষ মাধৱদেৱৰ ৰচিত কিন্তু পাছত পৰৱৰ্তী সময়ত সেই গীতবোৰকে হোলী গীতৰ ৰূপত তুলি ধৰা হয় এয়া চাওক ক'ৰ পৰা আহিছে আপোনালোক ইয়াৰে হয় যিহেতু আপোনালোকে খুব সুন্দৰভাৱে হোলী উদযাপন কৰি আহে বছৰ বছৰ ধৰি এইবাৰ হোলীৰ এই অন্তিম দিনা কুৱেৰীৰ দিনা কি ক'ব বিচাৰিব জনগণক আমি এইটো ক'ব বিচাৰোঁ যে প্ৰত্যেক বছৰে আৰু মানুহ আহক ইয়াতে আমাৰ এক্সপিৰিয়েঞ্চটো লওক গোটেইটো কাৰণ এইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ হয় সকলোৱে এক্সপিৰিয়েঞ্চটো লওক আৰু আমাৰ বৰপেটালৈ আহক সেইখিনিয়ে ক'ব বিচাৰোঁ ধন্যবাদ এই অভিজ্ঞতাটো এক অনন্য অভিজ্ঞতা আৰু এই অভিজ্ঞতাটো সকলোকে ল'বলৈ আহ্বান জনাইছে ইয়াত উপস্থিত থকা লোকসকলে বৰপেটাৰ স্থানীয় লোকসকলে সেই কথা উল্লেখ কৰিছে এইফালে ক'ৰ পৰা আহিছে আপোনালোক গুৱাহাটীৰ পৰা আপুনি গুৱাহাটীৰ পৰা আহিছো কেনেকুৱা লাগিছে ইয়াত ধুনীয়া লাগিছে ইয়াতে আগতে এনেকুৱা পৰিৱেশ দেখা পাইছিল নে আগতে আহিছিল আগতে আহিছিলো প্ৰত্যেক ইয়াৰতে আহি আছো ভালে লাগে এইবাৰ আৰু বেছি ভাল লাগিছে এইবাৰ বেছি ভাল লাগিছে বাইদেউ নিউজ 18ৰ দৰ্শকসকলে চাই আছে গোটেই অসমৰ পৰা কি ক'ব বিচাৰিব আজি বৰপেটা সত্ৰৰ পৰা বৰপেটা সত্ৰত হোলী চাই ভালে লাগে আগতে এনেকুৱা অনুভৱ কৰিছিলো আজিও আমি হেৰি কৰিছো উপস্থিত থাকি ক'ৰ পৰা আহিছে এনে পাঠশালাৰ পৰা আহিছো কিন্তু আমি বৰপেটাতে থাকো বৰপেটাতে থাকে আপুনি গুৱাহাটীৰ পৰা আহিছো ফাৰ্ষ্ট টাইম বহুত ভাল লাগিছে প্ৰথম আহি কেনেকুৱা মানে বহুত ভাল লাগিছে বহুত বেছি ভাল লাগিছে ধন্যবাদ জনাইছো বহুত বেছি ভাল লাগিছে বহু লোকে এইবাৰ প্ৰথমবাৰৰ বাবে আহিছে আৰু প্ৰথমবাৰৰ বাবে আহি তেওঁলোকে ইয়াত আনন্দ উপভোগ কৰা বুলি সদৰি কৰিছে ক'ৰ পৰা আহিছে হয় নলবাৰীৰ পৰা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আগতে আহিছেনে নাই প্ৰথম এইবাৰ প্ৰথম মই অঞ্চলক অনুৰোধ কৰিছো অলপ যদি ওপৰলৈ উঠি আহিবলৈ তেওঁ চেষ্টা কৰে যদি সম্ভৱ হয় ইয়াৰ পৰা গোটেই পৰিৱেশটো আমি দেখুৱাম ইয়াৰ পৰা গোটেই পৰিৱেশটো চালে চকুৰোৱা হৈ পৰিছে আপুনি চালে গম পাব কেনেধৰণৰ এটা ভিৰ সেই মূল গেটেদি প্ৰৱেশ কৰি 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 মানুহ ভক্তসকলে এইফালেদি আহি গোটেই বৰপেটা সত্ৰ প্ৰদক্ষিণ কৰিছে আৰু প্ৰদক্ষিণ কৰি কৰি ঠায়ে ঠায়ে মানুহে জুম বান্ধিছে আৰু ক'ৰবাত হোলী গীত গাইছে ক'ৰবাত এজনে আনজনক ফাকুৱা দিছে এনেধৰণে সকলোৱে সমবেত হৈ গোটেই বৰপেটা সত্ৰখন প্ৰদক্ষিণ কৰা দেখিবলৈ পোৱা গৈছে ধন্যবাদ আপোনালোক ক'ৰ পৰা আহিছে বিহাৰী মানুহ ক'ৰ পৰা মতিহাৰী জিলাৰ পৰা আহিছে এওঁলোকে নিশ্চয় উপভোগ কৰক আনন্দ উপভোগ কৰক আমি সেইফালে যাবলৈ চেষ্টা কৰিম য'ত হোলী গীত গাই আছে সকলোৱে এয়া দুৱাৰ মুখতেই হোলী গীতৰ লহৰ উঠিছে আৰু আমি ৰাম গোপাল গোবিন্দ দুই পদয়ন হে
বৰ্তমান এয়া গোসাঁইক কলবাৰী সত্ৰলৈ লৈ যোৱাৰ মুহূৰ্তৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। এয়া গোসাঁইক কলবাৰী সত্ৰলৈ নি থকা হৈছে আৰু তাৰ পাছতেই পুনৰ উভতাই আনি ইয়াত বাঁহ ভঙা পৰ্ব হ'ব আৰু তাৰ পাছতে 7 পাক প্ৰদক্ষিণ কৰা হ'ব। এয়া ভক্তসকলে কলবাৰী সত্ৰলৈ লৈ গৈছে গোসাঁইক। আমি দৃশ্য দেখুৱাইছোঁ আপোনালোকক। এনেধৰণে গোসাঁইক উলিয়াই অনা হৈছে। গোসাঁইক উলিয়াই আনি এতিয়া কলবাৰী সত্ৰলৈ নিয়া হ'ব। তাতে হেক্টা খোৱা হ'ব ন? নিশ্চয়কৈ। এই যে গোসাঁইক এতিয়া উলিয়াই লৈ থকা হৈছে আৰু এই দালান ইতিমধ্যে দালানৰ সন্মুখ পাইছে আৰু দালান পাৰ হৈ কলবাৰী সত্ৰলৈ লৈ যাব। প্ৰায় 1.5 কিলোমিটাৰ যি বৰপেটা কীৰ্তনঘৰ আছে, কীৰ্তনঘৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ দূৰত কলবাৰী সত্ৰ। আৰু কলবাৰী সত্ৰ আচলতে ঘুনুচা গৃহলৈ যোৱা বুলি কোৱা হয়। ঘুনুচা গৃহলৈ কৃষ্ণ যাব আৰু তাত যি কলবাৰী সত্ৰ ঘুনুচা গৃহ হিচাপে প্ৰদৰ্শিত কৰা হৈছে আৰু ঘুনুচা গৃহত কৃষ্ণ যাব। তাত হেকেটা খুৱাব। হেকেটা এবিধ মাহজাতি শস্য, সেইটো হেকেটা খোৱা বুলি কোৱা হয়। তাত গোসাঁইক হেকেটা খুৱাব আৰু যি নীতি পৰম্পৰা নীতি মতে তাত যিখিনি কৰিব লগা আছে বৰপেটা সত্ৰৰ ফালৰ পৰা তাত কৰা হ'ব। তাৰপিছতে গোসাঁই আৰু উভতি আহিব। প্ৰায় 1.5 কিলোমিটাৰ উভতি আহিব আৰু দেখিছে সমগ্ৰ কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে, আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আৰু কলীয়া গোসাঁইক উলিয়াই অনাৰ লগে লগে মানুহৰ হেতা ওপৰা চাওক, ব্যাপক ভিৰ। আৰু কলীয়া গোসাঁইক এনেধৰণে এই ব্যাপক ভিৰৰ মাজেৰে লৈ যাব লাগিব, এই হেতা ওপৰৰ মাজেৰে লৈ যাব লাগিব, হয়নে? এই ক্ষেত্ৰত বহুতে এনেকুৱা হয় যে এটা আমোদজনক কথা, প্ৰতিজন লোকে কিছু সংখ্যকে উলিয়াই যোৱাত বাধা দিয়ে আৰু কিছু সংখ্যকে লৈ যোৱাৰ কাৰণে চেষ্টা কৰে। কিন্তু অৱশেষত যিসকলে নিবলৈ চেষ্টা কৰে তেওঁলোকৰে জয় হয়। আৰু এই যিটো আধ্যাত্মিক পৰিৱেশ, প্ৰতিজন লোকে এবাৰ গোসাঁইক চুই চাবলৈ ইচ্ছা কৰে। গোসাঁইৰ যি চৌডালা আছে, চৌডালাখন এবাৰ চুই চাবলৈ ইচ্ছা কৰে আৰু চুই চালে বা তেখেতক প্ৰদৰ্শন এই যি গোসাঁইক দেখিবলৈ পাইছে, এই দেখাৰ কাৰণে চোৱাৰ কাৰণে হেতা ওপৰা লাগি আছে। আৰু এনেধৰণে এক সমগ্ৰ পৰিৱেশ দেখিছে কেনে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু আনন্দ, কেৱল আনন্দ। ইমান মানুহ কিন্তু কাৰো মাজত কোনো ধৰণৰ হাই কাজিয়া নাই। প্ৰতিজন লোকে যেন আনন্দত বিভোৰ হৈ পৰিছে। এনেধৰণে গোসাঁইক লৈ যোৱা হ'ব আৰু এনে ডাঙৰ এক বৃহৎ সমদলেৰে গোসাঁইক গায়ন বায়ন আদি সকলোৱে মিলি গোসাঁইক কলবাৰী সত্ৰলৈ লৈ গৈ আছে। ইয়াত কলবাৰী সত্ৰলৈ গোসাঁইক লৈ গৈ আছে আৰু গায়ন বায়নেৰে আধ্যাত্মিক পৰিৱেশৰ মাজত বৰতাল বাজি উঠিছে, খোল বাজি উঠিছে আৰু এই আধ্যাত্মিক পৰিৱেশৰ মাজতেই গোসাঁইক উলিয়াই লৈ যোৱা হৈছে কলবাৰী সত্ৰলৈ। আৰু কলবাৰী সত্ৰৰ পৰা পুনৰ উভতাই অনা হ'ব। তাত হেকেটা খুওৱা হ'ব। সেই যিটো পৰম্পৰা ৰীতি নীতি আছে, বছৰ ধৰি যি ৰীতি নীতি পালন কৰি অহা হৈছে, সেই ৰীতি নীতি পালন কৰি পুনৰ উভতাই অনা হ'ব আৰু উভতাই অনাৰ পাছত 7 পাক প্ৰদক্ষিণ কৰাব। এই সত্ৰৰ চৌপাশে 7 পাক প্ৰদক্ষিণ কৰাই উত্তৰ দিশৰ মূল দুৱাৰেদি প্ৰৱেশ কৰাব গোসাঁইক, নহয়নে? নিশ্চয়কৈ। এই যি বৰপেটা সত্ৰ আচলতে যি কীৰ্তন ঘোষা, শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষা লিখিছিল, সেই কীৰ্তন ঘোষা গোটেই এই যি দৌল উৎসৱটো পালন কৰা হয়। দৌল উৎসৱটো উৰেকীয়া কীৰ্তন মতে যি বৰদৌললৈকে এই দৌল উৎসৱটো পালন কৰা হয়। ঠিক তেনেধৰণে ঘুনুচা কীৰ্তন, এই যিটো আজি হুৱেৰীটো হৈছে, সেই হুৱেৰীটো ঘুনুচা কীৰ্তন মতে পালন কৰা হয়। ঘুনুচা কীৰ্তনত গোটেই কথাখিনি উল্লেখ কৰি আছে আৰু সেইমতে বৰপেটা সত্ৰই যি সত্ৰীয়া ৰীতি নীতিৰে এই গোসাঁইক কলবাৰী সত্ৰলৈ নিয়া, কলবাৰী সত্ৰত হেকেটা খোৱা, তাৰপাছত উভতি অহাৰ পিছত যেতিয়া গোসাঁই দালানৰ সন্মুখ পাব তেতিয়া 4ডালকৈ যি বাঁহ ভাঙা হ'ব। আচলতে সেইটো এটা প্ৰতীকী, কাৰণ যি ঘুনুচা গৃহত যাব, শ্ৰীকৃষ্ণ ঘুনুচা গৃহত যোৱাৰ লগে লগে লক্ষ্মীয়ে ঘৰত নিজ গৃহত কুঁৱত বাধা দিব আৰু বাধা দিয়া প্ৰতীকী হিচাপে 4ডালকৈ বাঁহেৰে বাধা দিয়ে। আৰু বাধা দিয়া সময়তে যি বাধা দিয়াত লগালগে অন্যবাৰ 4ডালকৈ বাঁহ ভাঙিব আৰু কৃষ্ণ মুখ্য জয় হ'ব। জয় হোৱাৰ পাছত কীৰ্তন ঘৰত প্ৰৱেশ কৰি 7 পাককৈ ঘূৰিব। এই যি গোসাঁই মূল কীৰ্তনঘৰ আছে, মূল কীৰ্তনঘৰত 7 পাককৈ ঘূৰিব আৰু ঘূৰোৱাৰ পাছত মঠৰ চোতাললৈকে যাব। মঠৰ চোতালত আৰু তাত গায়ন বায়ন যিখিনি কাম কৰিব লাগে গোটেইখিনি কাম কৰিব। তাত আৰু এটা বিশেষ ধৰণৰ কথা হয়, তাত লক্ষ্মী পক্ষ আৰু কৃষ্ণ পক্ষৰ বাক বিতণ্ডা হয়। কি কাৰণে শ্ৰীকৃষ্ণ ঘুনুচা গৃহত গৈছিল, এনেধৰণৰ যিটো আমাৰ লৌকিক বা পৰম্পৰাগতভাৱে এটা বাক বিতণ্ডা হয়। দুই পক্ষ দুজন ভকতে সেই বাক বিতণ্ডা কৰে।
শ্ৰীকৃষ্ণ পক্ষ এটা হয় আৰু এটা লক্ষী পক্ষ হয়। অৱশেষত লক্ষী মানি লয় আৰু লক্ষীক এটা দণ্ড হিচাপে এটা পইচা দি ঘৰত সোমাবলৈ দিয়ে আৰু তেতিয়াই মূল কীৰ্তন ঘৰত সোমাব আৰু এনেধৰণে আজিৰ দিনত যি গোটেই দিনটো এই গোটেই দৌল সমাপ্ত কৰিব এনেধৰণে আৰু কুৱেৰীৰ ইমানতে সমাপ্তি ঘটিব আৰু বৰপেটাবাসীক প্ৰতিজন যি অতিথি আপ্যায়ন বিশেষভাৱে ক'ব লাগিব। এইকেইদিন দেখিবলৈ পাব প্ৰতি ঘৰ লগতে বৰপেটাৰ প্ৰতি ঘৰ লগতে বিভিন্ন ঠাইৰ পৰা লোকসকল আহিব, তেওঁলোকক অতিথি আপ্যায়ন কৰিব আৰু বৰপেটাবাসী আচলতে দিনভৰ বৰপেটা সত্ৰলৈ আহিবৰ সময় নাপায়, কিন্তু দেখা যায় যে ৰাতিৰ ভাগত আহে, কাৰণ দিনটো অতিথি আপ্যায়ন কৰে আৰু ৰাতিৰ ভাগত বৰপেটা সত্ৰলৈ আহি বৰপেটা সত্ৰত সমবেত হয়। কিন্তু আজি কিন্তু বিশেষ, আজি ৰাতিপুৱাৰ পৰাই গোটেই বৰপেটাবাসীৰ লগতে সমগ্ৰ ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা, যিহেতুকে আজি দৌল উৎসৱটো গোটেই সৰ্বভাৰতীয় হৈ পৰিছে আৰু বৰপেটাত বিশেষকৈ দৌল উৎসৱ গোটেই ভাৰতবৰ্ষতে জনা হৈ গৈছে, ভাৰতবৰ্ষৰ বিদেশৰ পৰাও আহিছে। গতিকে আজিৰ দিনত বৰপেটাবাসী প্ৰতিজন লোকে আজি আহিছে, বৰপেটা সত্ৰলৈ আহিছে আৰু মনৰ যি আনন্দ প্ৰকাশ কৰিছে, স্বইচ্ছা আনন্দ প্ৰকাশ কৰিছে দেখিবলৈ পাইছে। প্ৰতিজন লোকে নিজে আত্মবিভোৰ হৈ পৰিছে। ताले बोला और दाले ताले ताले बोला और दाले दाले বৃন্দাবন প্রেমে ভরা ভরা আৰু এয়াই হ'ল হোলীৰ আনন্দ বৰপেটা সত্ৰত। আমি দেখুৱালো কেনেধৰণে ভক্তসকল নিজে একো একোটা গোট বান্ধি হোলী গীত গাই আছে, বাদ্যযন্ত্ৰ বজাই আছে আৰু এনেধৰণে সকলোৰে মাজত ব্যাপক উৎসাহ উদ্দীপনা আমি দেখিবলৈ পাইছো।
পৰৱৰ্তী এই মুহূৰ্তত বাঁহ ভঙা পৰ্ব হৈ আছে। ধনুচাৰ ঘৰৰ পৰা বৰ্তমান কলীয়াগোসাঁইক অনা হৈছে। আজি যিহেতু ধনুচাৰ ঘৰলৈ কিছু সময় পূৰ্বে প্ৰায় 40 মিনিট পূৰ্বে কলীয়াগোসাঁইক লৈ যোৱা হৈছিল আৰু তাৰ পৰা ৰীতি নীতি পৰম্পৰা যিখিনি পালন কৰিবলগীয়া আছে সেইখিনি পালন কৰাৰ অন্তত পুনৰ ঘূৰাই অনা হৈছে। ঘূৰাই অনাৰ পাছত এয়া পৰম্পৰা অনুসৰিয়েই কলীয়াগোসাঁইক বাধা দিয়া হৈছে ধনুচাৰ ঘৰৰ পৰা অহাৰ বাবে আৰু ইয়াত বাঁহেৰে ভেটা দিয়া হৈছে। সেই বাঁহেৰে ভেটা দিয়াৰ অন্তত বাঁহ ভাঙি এতিয়া কলীয়াগোসাঁইক লৈ অনা ভক্তসকলে প্ৰৱেশ কৰিব লাগিব। এয়া অলপ কঠিন সময়, কাৰণ এইখিনি সময়ত অলপ খেল ধেমালি হয়, টনা আজোৰা হয়। আপোনালোকে হয়তো টিভিৰ স্ক্ৰীণত দেখিছে কেনেধৰণৰ টনা আজোৰা হৈ আছে। এনেধৰণে ঠেলা ঠেলি হৈছে, এটা হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে, শক্তি প্ৰদৰ্শনৰো চেষ্টা কৰা হৈছে। দুয়োটা পক্ষ, এফালে লক্ষী পক্ষ আনফালে কলীয়াগোসাঁইৰ পক্ষ, দুয়োটা পক্ষই হেঁচা দিছে আৰু এনেধৰণে ধনুচাৰ ঘৰৰ পৰা অহাৰ পাছত কলীয়াগোসাঁইক কিছু সময়ৰ বাবে ইয়াত ৰখাই দিয়া হৈছে। তাৰ পাছত কলীয়াগোসাঁই এই বাঁহ ভাঙি যেতিয়া ভিতৰলৈ যাব বৰপেটা সত্ৰৰ চৌহদৰ, তাৰ পাছতেই 7 পাক প্ৰদক্ষিণ কৰিব গোটেই বৰপেটা সত্ৰখন। 7 পাক প্ৰদক্ষিণ কৰাৰ অন্তত কলীয়াগোসাঁইক পুনৰ কীৰ্তন ঘৰত প্ৰৱেশ কৰোৱা হ'ব, অৰ্থাৎ সত্ৰৰ ভিতৰত প্ৰৱেশ কৰোৱা হ'ব আৰু তাৰ পাছতে আজিৰ এই হোলীৰ উৎসৱৰ অন্ত পৰিব। মানে এইকেইদিন 3-4 দিন যি হোলীৰ উৎসৱৰ আয়োজন কৰা হৈ আছে সেয়া আজিৰ সুৱেৰীৰ জৰিয়তে অন্ত পৰিব। আৰু ইতিমধ্যে বাঁহ ভাঙি দিয়া হ'ল। বাঁহ ভাঙি দিয়াৰ পাছত গোসাঁইক লৈ যোৱা হৈছে। এতিয়া গোসাঁইক উত্তৰ ফালৰ যিখন মূল দুৱাৰ আছে, উত্তৰ ফালৰ মূল দুৱাৰেদি প্ৰৱেশ কৰোৱা হ'ব আৰু তাৰ লগে লগে প্ৰথমে 7 পাক ঘূৰিব। উত্তৰ পাৰৰ যিখন মূল দুৱাৰ আছে সেই দুৱাৰেদি প্ৰৱেশ কৰোৱাৰ পূৰ্বে 7 পাক ঘূৰিব, 7 পাক প্ৰদক্ষিণ কৰাব। আপোনালোকে চাই থাকক, এই ভিৰটো যে দেখিছে, এই ভিৰটো লগে লগে যাব। এই ভিৰটো লগে লগে গৈ গোটেই প্ৰদক্ষিণ কৰিব এই ভিৰটোৱে। আৰু এই গোটেই পাক প্ৰদক্ষিণ কৰি গোটেই বৰপেটা সত্ৰখন প্ৰদক্ষিণ কৰি আহি এইসকল লোকে এনেধৰণে গোটেই প্ৰদক্ষিণ কৰি ঘূৰি 7 পাক সম্পূৰ্ণ হোৱাৰ পাছত উত্তৰ পাৰৰ যিখন দুৱাৰ আছে উত্তৰ পাৰৰ দুৱাৰেদি প্ৰৱেশ কৰিব আৰু তাৰ লগতে এখন ভাওনাও হ'ব। লক্ষী পক্ষৰ আৰু শ্ৰীকৃষ্ণ পক্ষৰ যিটো এটা যুঁজ, পৰম্পৰাগত যুঁজ, বুলবুলনি বুলি কোৱা হয়। বুলবুলনি বুলবুলনি বুলি কোৱা হয়। সেই বুলবুলনিৰ সময়ত অলপ ভাওনাও প্ৰদৰ্শন হ'ব। এটা লৌকিক ভাওনা, আচলতে ভাওনাৰ নিচিনা সদৃশ প্ৰদৰ্শন কৰা হ'ব। লক্ষী পক্ষই যুক্তি দৰ্শাব আৰু শ্ৰীকৃষ্ণ পক্ষই যুক্তি দেখাব। এনেধৰণে বাক বিদণ্ডা এটা হ'ব। তাৰপিছত অৱশেষত লক্ষী পক্ষ পৰিমাণ হ'ব আৰু এইটো প্ৰতীকী হিচাপে আজিও আছে, কাৰণ সদায় যি আমাৰ যি ঘনীয়েকসকলে সদায় অলপ পইচা পালে সন্তুষ্ট হয়, ঠিক তেনেদৰে লক্ষীও শ্ৰীকৃষ্ণই এটা দণ্ড দিব। সেই দণ্ডটো পৰিমাণ হ'ব। এই লৌকিক পৰম্পৰাটো আজিও আছে আৰু এনেধৰণে চলি আছে। আজি আমিও দেখিবলৈ যাওঁ যে লক্ষী পক্ষ বা আমাৰ যি সকলো ঘনীয়েক আছে তেওঁলোকে টকা পইচা পায় তেতিয়া সন্তুষ্ট হৈ যায়। গতিকে ঠিক তেনেধৰণে শ্ৰীকৃষ্ণ পক্ষই এটা দণ্ড দিব, দণ্ড দি পৰিমাণ কৰিব লক্ষীক। আৰু এনেধৰণে যি এক দৃশ্য, আচলতে এনেকুৱা দৃশ্য হয়তো সমগ্ৰ ভাৰতবৰ্ষত দেখিবলৈ পোৱা নাযায়। সঁচাকৈ এনেকুৱা দৃশ্য অতি দুৰ্লভ বুলি ক'ব পাৰোঁ আমি। আৰু এনেধৰণে সাধাৰণতে উৰিষ্যাৰ পুৰীত জগন্নাথ প্ৰভুৰ যিটো যাত্ৰা, তাৰ সৈতে আমি ইয়াক ৰিজাব পাৰোঁ। দ্বিতীয় বৈকুণ্ঠপুৰী হিচাপে আমি ইয়াক অভিহিত কৰিব পাৰোঁ। মানে অভাৱনীয় ভিৰ, সাধাৰণতে ইমান ভিৰ খুব কম দেখিবলৈ পোৱা যায়, তাকো হোলী উৎসৱত। এয়াই হ'ল বৰপেটা দেউলৰ আনন্দ, কৃষ্ণৰ আধ্যাত্মিকতা, কৃষ্ণৰ প্ৰেম আৰু এই কৃষ্ণ প্ৰেমৰ জৰিয়তে জগত চিনাৰ এটা প্ৰয়াস বৰপেটা সত্ৰই সেই কাম কৰি আছে। বৰপেটা সত্ৰই ইতিমধ্যে দেখুৱাই আছে যে কেনেধৰণে আমি সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰিব পাৰোঁ, কেনেধৰণে আমি মিলা প্ৰীতিৰে থাকিব পাৰোঁ। এই বৰপেটা সত্ৰৰ পৰা আমাৰ এই বিশেষ সম্প্ৰচাৰ আমি আগবঢ়ালোঁ। বহুত বহুত ধন্যবাদ থাকিল আপোনালোকলৈ। বহুত ধন্যবাদ আপোনাক, ধন্যবাদ আপোনালোকক সকলোকে। আৰু এনেধৰণে বৰপেটা সত্ৰৰ পৰিৱেশ আমি দেখুৱালোঁ। বিদায় লৈছোঁ। পৰৱৰ্তী সময়ত আকৌ আমি আহিম বৰপেটা সত্ৰত অহা বছৰ দৌল উৎসৱৰ আনন্দৰ সময়ত। নমস্কাৰ।